হেল্ল' গাইজ, মই নেহাই আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ সৰু এটা মিনি ব্লগলৈ। এই ভিডিঅ'টো আছিলে যোৱা 18 তাৰিখৰ, কিন্তু সময় সুবিধা নিমিলাৰ কাৰণে দিব নোৱাৰিলোঁ। অলপ দেৰিকৈ পষ্ট কৰিলোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সন্ধিয়া সময়ৰ পৰা। সন্ধিয়া সময়তে সাজি কাচি ওলাই যাব লৈছোঁ আৰু এফালে যাম। ক'ত যাওঁ কি কথা দেখাম আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। এইফালে পূৰা চেণ্ট লগাই মই ৰেডি হৈ গ'লোঁ আৰু গৈ পালোঁ টাউনত আকৌ বিহু ফাংচন হৈ আছে, অলপ দেখাই দিলোঁ। আৰু এয়া আমি আহি পালোঁ জিম, আৰু ইয়াত হৈছে চেলিব্ৰেট, কাৰণ পৰিতোষ দাদাই মিষ্টাৰ ইণ্ডিয়াত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ অসম আৰু শিৱসাগৰৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। তাৰ উপলক্ষে প্ৰচেছন আৰু লগতে পৰিতোষ দাদাক সন্মান জনোৱা হ'ল। আৰু এতিয়া জিমৰ পৰা আহিলোঁ আমি পাৰ্টিত, কাৰণ পাৰ্টি এটাৰো আয়োজন কৰা হৈছিলে। আৰু এতিয়া আমি গানৰ লাইভ পাৰফৰ্মেঞ্চ চাই মেলি চাহ আৰু পকৰি এনজয় কৰিছোঁ। পকৰি চকৰি খাই মেলি লাইভ পাৰফৰ্মেঞ্চ এনজয় কৰি এতিয়া আমি আহিলোঁ খানা খাবলৈ, কাৰণ ঘৰত সোনকালে যাব লাগিব। আৰু ইয়াত অহাৰ একো প্লেনিং নাছিলে, ঘপককৈ হৈ গ'ল। খাই বৈ এতিয়া সকলোৱে অলপ ফটো চটো মৰাত লাগি গৈছে আৰু অলপ ভিডিঅ' চিডিঅ' কৰিছে। শেষত পৰিতোষ দাদাক আকৌ এবাৰ শুভেচ্ছা জনালোঁ, আপুনি আগলৈও যাতে ভাৰতবৰ্ষ আৰু অসমৰ গৌৰৱ কঢ়িয়াই আনে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। বাই।